অসম চৰকাৰৰ শিভুল শিক্ষানীতিৰ পৰিণাম 22 বছৰে বিনা বেতনে শিক্ষকতা কৰা শিক্ষকৰ কৰুণ মৃত্যু তামৰ হাতত হুকৰ ছাঁ ভোগালীৰ উখল-মাখল পৰিৱেশৰ মাজতে 15 জানুৱাৰীত বিনা বেতনে 22 বছৰ শিক্ষকতা কৰা এজন শিক্ষক হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে যি সময়ত ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্য উত্তাল কৰি ৰাখিছে তেনে সময়তে তামৰহাট থানাৰ অন্তৰ্গত কামানডাঙ্গা কুটি গাঁৱত 22 বছৰ ধৰি বিনা বেতনে শিক্ষকতা কৰি অহা 57 বছৰীয়া শামছুল হক তালুকদাৰ নামৰ শিক্ষকজনৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত হুকৰ ছাঁ পেলাইছে আমাৰ আজি হাই স্কুলৰ প্ৰধান শিক্ষক মহোদয় মাননীয় শামছুল হক তালুকদাৰ সাহেব তেখেত আজি আমাৰ মাজৰ পৰা চিৰবিদায় লৈছে মই ক'ব খুজিছো এইজন মানুহ সুদীৰ্ঘ 22টা বছৰ তেখেতে এক ভেঞ্চাৰ স্কুলত শিক্ষকতা কৰি গল প্ৰধান শিক্ষক হিচাপে থাকিলে আজি এখন ভিতৰুৱা অঞ্চলত আমি বসবাস কৰো এই যিখন অঞ্চলত বহু দূৰ দূৰণিলৈকে ভাল স্কুল নাই ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে বহুতো কষ্ট কৰিব লগা হয় আৰু সেইজন মানুহে নিজৰ অশেষ চেষ্টাৰ ফলত আজি এখন প্ৰতিষ্ঠান গঢ়ি উঠাইছে আৰু সেই প্ৰতিষ্ঠানৰ পৰা প্ৰতি বছৰতে আমি HSLC পৰীক্ষাত ভালেকেইটা ছাত্ৰ ছাত্ৰীয়ে সুখেতিৰে পাছ কৰিব পাৰে এই মানুহজন 22 বছৰ কাল তেখেতে বিনা বেতনে চাকৰি কৰিলে আৰু তেখেতৰ ৰিটায়াৰমেণ্টৰ বাবে মাত্ৰ 2 বছৰ আছিলে কিন্তু আজি তেখেতে আমাৰ এই দুনিয়াৰ পৰা চিৰবিদায় লৈছে মই এই দুখ লগা পৰিৱেশত মই ক'ব খুজিছো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াক মই ক'ব খুজিছো স্যাৰ আৰু কিমান দিন লাগিব এই এনেকে এজনৰ পিছত এজন মানুহ এই বিনা বেতনে চাকৰি কৰি এই সংসাৰৰ পৰা চিৰবিদায় লৈ আছে তেখেতৰ পৰিয়ালক এৰি থৈ গৈছে এক দুখ লগা পৰিৱেশত মহোদয় সেইকাৰণে মই মাননীয় শিক্ষামন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰি জনাও সমূহ ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ তৰফৰ পৰা আৰু মোৰ সহকৰ্মীসকলৰ তৰফৰ পৰা যে তেখেতসকলে যেন অতি সোনকালে আমাৰ এইটো ব্যৱস্থালৈ এইটোৰ প্ৰতি কিবা এটা সুবিচাৰ কৰে কুকিলাডাঙ্গা হাইস্কুলৰ প্ৰধান শিক্ষক শামছুল হক তালুকদাৰে 22 বছৰে শিক্ষকতা কৰি প্ৰাদেশিকৰণ হোৱাৰ আগতে দেওবাৰে নিশা হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে শিক্ষকতা কৰাৰ লগতে বিভিন্ন সামাজিক কাম-কাজত জড়িত থকা তালুকদাৰৰ মৃত্যুত অঞ্চলটোৰ লোকসকল ম্ৰিয়মান হৈ পৰিছে প্ৰায় 2 সহস্ৰাধিক গুণমুগ্ধ ৰাইজে শিক্ষকজনৰ ঘৰত উপস্থিত হৈ পৰিয়ালবৰ্গক সমবেদনা জনোৱাৰ লগতে জানাজা কৰি ইছলামীয় নীতি নিয়মেৰে তেওঁৰ অন্তিম ক্ৰিয়া সম্পন্ন কৰে শ্ৰীৰামপুৰৰ পৰা বিশ্বজিৎ চৌধুৰীৰ ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম